খৈৰাবাৰীত হনুমান জয়ন্তী মহোৎসৱত ভক্তৰ ভিৰ। ওদালগুৰি জিলাৰ খৈৰাবাৰীত আজি দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে হনুমান জয়ন্তী মহোৎসৱ। খৈৰাবাৰী ঐতিহ্যমণ্ডিত শ্ৰীৰাম জানকী বাপুজী আশ্ৰমত অনুষ্ঠিত এই মহোৎসৱক লৈ আজি পুৱাৰে পৰা উৎসৱথলীত সৃষ্টি হৈছে এক উখল মাখল পৰিৱেশ। পুৱাৰে পৰা মহোৎসৱলৈ ভিন্ন প্ৰান্তৰ অগণন ভক্তৰ সোঁত বোৱা পৰিলক্ষিত হৈছে। হনুমান জয়ন্তী মহোৎসৱ উপলক্ষে ধৰ্মধ্বজা উত্তোলন, বিহিত পূজা অৰ্চনা, হনুমান চালিচা পাঠ আৰু তাৎপৰ্য ব্যাখ্যা, মহা হোমযজ্ঞ ইত্যাদি বিভিন্ন আধ্যাত্মিক কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। খৈৰাবাৰীৰ পৰা ধীৰেন মহলীয়াৰ ৰিপৰ্ট, AIN লাইভ। আজি আমাৰ সৌভাগ্য ৰাম জানকী বাপুজী আশ্ৰমৰ আজি হনুমান জয়ন্তীৰ আজি বিশাল আয়োজন আমি কৰিছোঁ। ৰাম ভক্ত হনুমানৰ আজি জন্মদিন আৰু এই জন্মদিনটো আমাৰ অসমীয়া সমাজৰ লগতো ওতঃপ্ৰোতভাৱে জড়িত। হনুমান জয়ন্তীটো আমি বিভিন্ন লোকে বিভিন্ন ধৰণে পালন কৰি আহিছে। মনত সাহস উৎসাহ পাবৰ বাবেই হনুমান জয়ন্তী আমাক সদায় সাহস যোগাই আহিছে আৰু ভক্তবান ৰাইজেও যথেষ্ট তেওঁৰ পৰা সাহস পায়। বহুখিনি তেওঁলোকে আজিকালি সমাজত আগবাঢ়ি যাবলৈ সাহসেৰে সক্ষম হৈছে। তেখেতৰ কীৰ্তি, তেখেতৰ যি সাহস, সেই সকলোবিলাক আমি আজিৰ এই হনুমানৰ জন্মৰ এই দিনটোত আমি সকলোৱে তেওঁৰ প্ৰতি আমি ভক্ত নিবেদন কৰিছোঁ। ৰামৰ অতি পবিত্ৰ ভক্ত তেওঁ, অঞ্জলিৰ পুত্ৰ আৰু আমাৰ দশম অৱতাৰ বুলি তেওঁক ধৰা হৈছিল। ৰাম ভক্তৰ দশম অৱতাৰ বুলি তেওঁক ধৰা হৈছিল আৰু ইতিমধ্যে আমাৰ ইয়াত যথেষ্ট ভক্তৰ সমাগম হৈছে আৰু আমি এই হনুমান জয়ন্তীৰ যি আমি চালিচা সেইবিলাকৰ তাৎপৰ্য সম্পৰ্কেও কিছু সময়ৰ পিছতে ইয়াতে আমাৰ দাঙি ধৰিব আৰু আমি সমূহ ভক্তকে আমি ইয়াত যিখিনি আহিছে আৰু যিবোৰ আহিবলৈ বাকী আছে তেওঁলোকক আমি সাদৰেৰে আমন্ত্ৰণ জনাইছোঁ। হনুমানৰ ভক্তৰ এটা বিশেষ তাৎপৰ্য আমি এইখিনিতে আমি এটা দেখা পাইছোঁ যে নতুন চামৰ ক্ষেত্ৰত, বিশেষকৈ ডেকা যুৱক যুৱতীৰ ক্ষেত্ৰত হনুমানৰ প্ৰতি ভক্ত হিচাপে বেছি আসক্ত হৈছে আৰু তেওঁলোকে নিশ্চয় কিবা ফল পাইছে আৰু সেইটোৰ কাৰণেই তেওঁলোক বহু হনুমানৰ প্ৰতি আসক্ত হৈ তেওঁক ভক্তি নিবেদন কৰিছে। আৰু ময়ো ভাবোঁ এই হনুমান ভক্তই তেওঁলোকক আশীৰ্বাদ দিয়ক আৰু সকলোৰে মংগল কামনা হওক। ধন্যবাদ। পোনপ্ৰথমে সকলো ভক্তবান ৰাইজলৈ আমি শ্ৰী হনুমান জয়ন্তী মহোৎসৱ উদযাপন সমিতিৰ তৰফৰ পৰা শুভেচ্ছা আৰু শুভকামনা জনাইছোঁ। আমি বিভিন্ন মাংগলিক কাৰ্যসূচীৰে আমাৰ আজি হনুমান জয়ন্তীটো উদযাপন কৰা হৈছে। ইতিমধ্যে আমাৰ যি প্ৰথম কাৰ্যসূচী ধ্বজা উত্তোলন কাৰ্যসূচী আমাৰ ইতিমধ্যে সমাপন হৈছে আৰু তাৰপিছতে আমাৰ যি হনুমানৰ বিহিত পূজা আৰু বন্তি প্ৰজ্বলন সেয়া আমাৰ সমাপ্ত হৈছে আৰু আমি খন্তেক সময়ৰ পিছতে আজিৰ যি আমি গুৱাহাটীৰ চিন্ময় মিছনৰ পৰা ব্ৰহ্মচাৰিণীৰ যি অন্যান্য সত্যনক যি আমি হনুমানৰ তাৎপৰ্য ব্যাখ্যাৰ কাৰণে যি আমন্ত্ৰণ কৰিছোঁ তেখেতৰ কাৰ্যসূচী আছে আৰু হনুমানৰ সেই তাৎপৰ্য ব্যাখ্যাৰ পিছতেই, হনুমান চালিচাৰ সেই তাৎপৰ্য ব্যাখ্যাৰ পিছতেই আমি যি সম্পূৰ্ণ মাংগলিক আৰু বিধিগত পদ্ধতিৰে আমি হনুমানৰ হোমযজ্ঞ সেয়া আমি সমাপন কৰিম আৰু সেই হোমযজ্ঞ সমাপনৰ পিছতে সন্ধিয়া আমাৰ বন্তি প্ৰজ্বলনৰ কাৰ্যসূচী আছে আৰু সেই বন্তি প্ৰজ্বলনৰ কাৰ্যসূচীৰ পিছতে আমি অসমৰ এটি আগশাৰীৰ নাগাৰা নামৰ দল, বৰ্ণালী ডেকাৰ নাগাৰা নামৰ অনুষ্ঠানেৰে আমাৰ আজিৰ এই হনুমান জয়ন্তী আমি সমাপ্ত কৰিম। হনুমান জয়ন্তীৰ সমান্তৰালভাৱে হয় প্ৰত্যেকটো দিনতে এনেকুৱা অনুষ্ঠান চলি থাকে নেকি? হয়, আমাৰ এই যি শ্ৰীৰাম জানকী বাপুজী আশ্ৰমত আমাৰ এই হনুমানৰ বিভিন্ন ধৰণৰ অনুষ্ঠান প্ৰায় চলি থাকে আৰু আমাৰ বিভিন্ন ভাষা ভাষীৰ লোকে আমাৰ ধৰ্মলোকে আমাৰ শ্ৰীৰাম বাপুজী আশ্ৰমৰ যি হনুমানৰ যি চৰণত সকলোৱে শৰাই আগবঢ়ায় আৰু তেওঁলোকে বিভিন্ন ধৰণৰ ফল পোৱা বুলি আমাক তেওঁলোকে অৱগত কৰে। আমাৰ ইয়াতে বিশেষভাৱে আমাৰ মঙলবাৰ আৰু শনিবাৰে আমাৰ এই দুটা বাৰত আমাৰ বিভিন্ন ভক্ত আমাৰ বিভিন্ন ঠাইৰ পৰা আমাৰ ইয়াতে সমাগম হয় আৰু তেওঁলোকৰ যি শৰাই তেওঁলোকে ইয়াতে আগবঢ়ায়।
যিকোনো খবৰৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996